Slowly, ফাগুন ফাগুন ধুলিয়রি ফাগুন তোমার বুকু সাত উঠি আহে সপোন ফাগুন তুমি যেন আজন্মৰ আপোন তুমি আহিলে ৰঙৰে নাচোন তুমি অহাৰ বাট খৰা পাতে গুণগুণাই পলাশী ৰঙৰ আবিৰে আকাশ উজলাই ফাগুন ফাগুন ধুলিয়রি ফাগুন তোমার বুকু সাত উঠি আহে সপোন উঠি আহে সপোন কণ্ঠশিল্পী ত্ৰিদীপ গগৈয়ে কৃষি কৰ্মৰ জৰিয়তে দেখুৱাইছে উৎকৃষ্ট নিদৰ্শন সুৰীয়া কৰ্মযাত্ৰা কেৱল কণ্ঠশিল্পী হিচাপে নহয় কৃষি কৰ্মৰ জৰিয়তেও পৰিচিত হৈ পৰিছে টিংখাং সমষ্টিৰ নলনী কপহুৱা গাঁৱৰ ত্ৰিদীপ গগৈ ইতিমধ্যে বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি জনপ্ৰিয়তা অৰ্জন কৰা ত্ৰিদীপ গগৈয়ে 4জন সতীৰ্থৰ সৈতে কেন্দুগুৰিৰ দিহিং এৰাহুটিৰ পাৰত কৃষি কৰ্ম কৰি স্বাৱলম্বিতাৰ বাট দেখুৱাইছে প্ৰায় 40 বিঘা ভূমিত আলু ভেন্দি লাও মটৰ ধনিয়া ইত্যাদি কৰি যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বৰ্তমানেও বাৰীৰ পৰা বিক্ৰী কৰা হৈছে ভেন্দি আৰু জাতিলাও ইফালে কামৰ মাজতে সুন্দৰ কণ্ঠৰ অধিকাৰী ত্ৰিদীপে গাই গৈছে এটি এটিকৈ গীত যেন বাৰীখনেই সংগীতৰ আখৰাস্থলী উপাৰ্জনৰ বাবে বহিৰাজ্যলৈ নিবনুৱা যুৱকসকল ঢাপলি মেলাৰ সময়তে কণ্ঠশিল্পী ত্ৰিদীপ গগৈয়ে কৃষি কৰ্মৰ জৰিয়তে দেখুৱাইছে উৎকৃষ্ট নিদৰ্শন আচলতে খেতিৰ আমেজটো বেলেগ ভাল লাগে যথেষ্ট আৰু ব্যস্ত হৈ থকা হয় আৰু মইতো সদায় কওঁ যে ব্যস্ত হৈ থাকিলে মন ভালে থাকে
আৰু ব্যস্ত হৈ থাকিলে স্বাস্থ্য ভাল থাকে, মন ভাল থাকিলে স্বাস্থ্য ভাল থাকে। গতিকে সেইকাৰণে আচলতে খেতি কৰিবলৈ চিন্তা কৰিলোঁ। আচলতে মই অকলে নহয়, মোৰ লগতে আমাৰ সতীৰ্থ সকলো আছে, আমি 4-5জনমান বন্ধুবৰ্গ আছোঁ। সকলোৱে লগ লাগি আচলতে সকলোৱে লগ লাগি আচলতে আমি প্ৰায় 40-50 বিঘামান মাটি তাত আমি যোৱা বছৰৰ পৰা আমি খেতি কৰি আছোঁ। সময়টো আচলতে মোৰ লগৰ বন্ধুকেইজনে আচলতে যথেষ্ট সহায় কৰে, বিশেষকৈ খেতিত। মই যেতিয়া ক'ৰবাত বিভিন্ন ঠাইত গীত পৰিৱেশন কৰিবলৈ যাওঁ, তেতিয়া বাকী মোৰ বন্ধুবিলাকে চায় খেতিপথাৰবিলাক। আচলতে তেনেধৰণে কৰি আছোঁ। মই বৰ্তমানলৈকে অনুষ্ঠানটো বহাগৰ পৰা প্ৰথমৰ পৰা প্ৰায় ঘূৰি ফুৰাই হৈছে। এতিয়া বৰ্তমান ইয়াৰ পিছলৈকে যথেষ্টকেইখন এতিয়াও প্ৰগ্ৰেম আছে বাৰু। জেঠৰ প্ৰগ্ৰেম যদিও বিহু অনুষ্ঠান নহ'ব পাৰে, বেলেগ কিবা সাংস্কৃতিক সন্ধিয়া বুলি তেনেকৈ কিবা পাতিছে তেখেতলোকে। গতিকে তাৰ মাজতে আচলতে মই যেতিয়া ওলাই যাওঁ তেওঁলোকে চায়, আৰু হঠাতে ময়ো আহোঁ। মই যেতিয়া ঘৰলৈ ঘূৰি আহোঁ তেতিয়া আকৌ খেতিডৰালৈ আহোঁ। আচলতে খেতিডৰালৈ মনত পৰি থাকে যে ইয়াত আচলতে খুব আনন্দ এটা ফূৰ্তি এটা ঠাই, এটা খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। সেয়েহে প্ৰায় আহি থাকোঁ মই ইয়ালৈ। আচলতে কি হয়, মোৰ লগত থকা গোটেইকেইজন আছে মানে কি হয়, গীত মাত নেগায় যদিও 2-এজনে কিবা বাদ্য বজায়। তাৰোপৰি মানে তেওঁলোক খুব সাংস্কৃতিক প্ৰিয় মানুহ, তাৰমানে গান হওক বা গান নাচ এইবিলাক খুব ভাল পায় তেওঁলোকে, সংস্কৃতিবান ল'ৰা। গতিকে মোকো খুব উৎসাহিত কৰে তেওঁলোকে, আৰু সেইকাৰণে মোক এইও পঠাই দিয়ে, তই যা, তই তোৰ কামখিনি কৰি আহ, তাৰপিছতে আমি চাম, তেনেকুৱা। আচলতে মিলা প্ৰীতিয়ে ধুনীয়াকৈ কৰি আছোঁ আমাৰ কাম কাজবিলাক। উপাৰ্জনৰ ক্ষেত্ৰত আচলতে লাভটো হয়, খেতি কৰিলেতো খেতিত লাভ আছে যথেষ্ট। আচলতে আমি যোৱা বছৰ প্ৰথম ষ্টাৰ্ট কৰিছোঁ ইয়াত নদী কাষৰ মাটিত। তাৰপিছতে প্ৰথম আমি খেতি কৰি আমি বিভিন্ন ধৰণৰ খেতি কৰিলোঁ, আলু খেতি কৰিলোঁ। আলুৰ পৰাও যথেষ্ট উপাৰ্জন হ'ল আমাৰ। তাৰোপৰি মটৰ খেতি কৰিলোঁ, ৰঙালাও খেতি কৰিলোঁ। তাৰপিছতে বিভিন্ন ধৰণৰ আৰু কিবা আমাৰ লাও জাতীয় বিভিন্ন ধৰণৰ শস্য, মানে প্ৰত্যেক ধৰণৰ শস্যই আৰু যিবিলাক আমাৰ সাধাৰণতে আমাক প্ৰয়োজনীয় যিবিলাক খাদ্য, সকলোবিলাক খেতি আমি কৰিছোঁ। লাভ হৈছে, যথেষ্ট লাভ হৈছে। আৰু কি হয়, ভৱিষ্যতলৈ আৰু ভাল হ'ব বুলি ভাবিছোঁ, কাৰণ আমাৰ কেইবাটাও আমাৰ পৰিয়াল একেলগে থাকে। যথেষ্ট ধৰক আমাৰ 4-5জন বন্ধু আছে, তেখেতলোকৰ পৰিয়ালো চলিব আৰু চলি আছে, ভৱিষ্যতেও ভালকৈ চলিব বুলি আশা কৰিছোঁ।